Mulu ada di sini itu, tapung time tomato pasar eksen mulu, jadilah, petang mulu menilah, pasar eksen itu lagi dalam. Regama, morot sama masuk ya to, lengkap ligang ko somatai. Anda kena mau apa? Mau jadi morot yang lalu mulu. আজি আলিয়া লিগাং উত্থাপন কমিটিৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। আলিয়া লিগাং তৰফৰ পৰা অসমবাসী ৰাইজক আমি ধন্যবাদ দিব লাগিব, যিহেতু আমাক 10খন জিলাত আমাক বিজেপি চৰকাৰে বন্ধ দিয়াৰ কাৰণে আমি বিজেপি চৰকাৰ নেতৃত্বাধীন চৰকাৰখনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত আমাৰ অল অসম বন্ধৰ দাবী আছে, যিহেতু আমি আজি 10খন জিলাত বন্ধ দিয়াৰ কাৰণে আমি উকল মাকল পৰিৱেশেৰে আমি আলিয়া লিগাং উদযাপন কৰিবলৈ আজি সক্ষম হৈছোঁ আৰু আনন্দ পাইছোঁ। যিহেতু আমি মুছলিম জনগোষ্ঠী আমাৰ কৃষিৰ লগত জড়িত, আমি কৃষিৰ যিখিনি আমাৰ সা সঁজুলি লাগে সেই ধৰণৰ আমি উদযাপন কৰা হৈছে আজি আলিয়া লিগাংখন। যিহেতু আমাৰ ইয়াত আলিয়া লিগাং বুলি ক'লে আমি নিজকেই মনত অনুভৱ কৰোঁ, যিহেতু আমি ফূৰ্তি কৰোঁ, আনন্দ কৰোঁ। আৰু আজি আমাৰ আলিয়া লিগাঙত আমাৰ গাহৰি মাংস খাই মুদেৰে আমি ইয়াত খাই বৈ আমি ধুনীয়াকৈ ফূৰ্তি ফাৰ্তা কৰিম। আৰু আমি আলিয়া লিগাংখন আমি ফাগুনৰ প্ৰথম বুধবাৰে আমি উদযাপন কৰোঁ। আমি প্ৰতি বছৰে আমি অনাগত দিনতো কৰি যাম। আমি যিহেতু আমাৰ কৃষিভিত্তিক উৎসৱ, আমি উকল মাকৰ পৰিৱেশেৰে ৰাইজৰ লগত আজি আমি ধুনীয়াকৈ আমি আজি নাচ গান কৰি ফূৰ্তি কৰি আমি আলিয়া লিগাংখন আমি দুদিনীয়া কাৰ্যসূচী আমি কৰিছোঁ। আৰু যিহেতু আমাৰ সাংস্কৃতিক সন্ধিয়াও আমি আয়োজন কৰিছোঁ, যিহেতু আমাৰ অসমৰ জনপ্ৰিয় আমাৰ মিচিং জনগোষ্ঠীৰ কণ্ঠশিল্পী দীপাঞ্জলি পাংগিঙো আমাৰ পাব আমাৰ সাংস্কৃতিক সন্ধিয়াত। আমি ধুনীয়াকৈ আমি আলিয়া লিগাংখন আমি উদযাপন কৰিছোঁ।